টিংখাং সমষ্টিৰ ঔফুলীয়া গাঁৱত পৰম্পৰাগত লখিমী সবাহক লৈ সোণোৱাল কছাৰী লোকসকলৰ মাজত ব্যাপক উৎসাহ। এয়া হৈছে এক নান্দনিক দৃশ্য, যি গায়ন বায়ন আয়তী উৰুলিৰ মংগলময় ধ্বনি সমান্তৰালকৈ ঢোলে ডগৰে এয়া হৈছে লখিমী আনিবলৈ, লখিমী তুলিবলৈ অহা হৈছে। আৰু ইয়াৰ পিছতে লখিমী তুলি গাঁৱৰ ৰাইজে নামঘৰলৈ লৈ যাব লখিমী। ইয়াকে লৈ দেখা গৈছে গাঁওখনৰ যি পুৰুষ মহিলাসকলৰ মাজত ব্যাপক উৎসাহ। আৰু পৰিলক্ষিত হৈছে যে কিছু সময় পূৰ্বে ইয়াতে মন্ত্ৰী বিমল বৰা উপস্থিত হৈছে। যদিও আমি সম্ভৱ হয়, যদি অকণমান যদি সম্ভৱ হয়, অকণমান কি ক'ব বিচাৰিব আজি এই মুহূৰ্তত আহিছে? সোণোৱাল কছাৰী সমাজৰ লখিমী তোলা সবাহ এটা অতি আধ্যাত্মিক শক্তিশালী পৰম্পৰা। কৃষিৰ লগত সম্পৰ্কিত এই লখিমী সবাহৰ জৰিয়তে সোণোৱাল কছাৰী সমাজে ধনে ধানে উভৈনদী হোৱাৰ কামনাৰে এই সময়ত প্ৰকৃতিক তেখেতসকলে আৰাধনা কৰে, যাতে নতুন বছৰটোৱে তেওঁলোকৰ মনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনি ভঁৰালত নদন বদনেৰে যাতে ঘৰখন সমৃদ্ধিশালী হয়, তাৰ এই পৰম্পৰা আৰু ঔফুলীয়া আমাৰ গাঁৱত আজি এই লখিমী তোলা সভা অনুষ্ঠিত হৈছে। সকলো ৰাইজৰ লগত আমি এই উৎসৱত অংশগ্ৰহণ কৰিছোঁ। সঁচাকৈ সোণোৱাল কছাৰী লোকসকলৰ মাজত ব্যাপক উৎসাহ, যিহেতু সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত যি লখিমী সভা এইবাৰ কেইটা বছৰৰ অন্তৰত এইবাৰ লখিমী সভা অনুষ্ঠিত কৰিছে? আমাৰ ঔফুলীয়া গাঁৱত প্ৰতি 5 বছৰ মূৰে মূৰে আমি লখিমী সভা আয়োজন কৰোঁ। এইবাৰ হৈছে আমাৰ 25তম পঞ্চবাৰ্ষিক লখিমী সভা, 65তম ঔফুলীয়া লখিমী সভা। এটা দৃশ্য দেখুৱাম এই মুহূৰ্তত। আৰু যদি এই যি যেতিয়া পূজা পাতল কৰা হৈছিলে, ইয়াত কাক আচলতে সেৱা জনোৱা হয়, ইয়াত দেখা গৈছে বহুতো শৰাই দিয়া হৈছে। আমাৰ আচলতে হিন্দু পৰম্পৰা মতে, হিন্দু ধৰ্মৰ আটাইতকৈ আমি পৌৰাণিক প্ৰথাটোতে আমি বিশ্বাস কৰোঁ। আমাৰ 33 কোটি দেৱতাক আমি ভাগ দিয়া হয়। ইয়াত 4 মুঠি জীৱকান কেৱল মানৱ জাতিৰ কাৰণে নহয়, জগতৰ সকলো সৃষ্টিৰ কাৰণে আমি ভগৱানৰ ওচৰত এই সেৱা অৰ্পণ কৰা হয়। ইয়াৰ পিছতে লখিমী নামঘৰলৈ লৈ যোৱা হ'ব। তাৰপিছত কেনেধৰণৰ কাৰ্যসূচী? লখিমী নামঘৰলৈ ঢোলে ডগৰে আদৰি নিব। খুব আদৰ সাদৰ লৈ আমি লখিমীক ইয়াত আমাৰ নামঘৰত শাৰী শাৰীকৈ আমাৰ ডালিবিলাক সজাই থোৱা আছে। প্ৰতিগৰাকী গৃহস্থৰ ডালিত আমাৰ লখিমীৰ যিটো মৃত্তিকা হ'ব তাত দিয়া হ'ব, আৰু সেইখিনি নিৰ্মালী হিচাপে গ্ৰহণ কৰি গৃহস্থই সেইখিনি নি ভঁৰালত সযত্নে ৰাখিব। আগন্তুক দিনৰ কাৰণে আমি লখিমীক যিধৰণে আদৰণি জনাওঁ, সেইধৰণে আমি জনাবলৈ চেষ্টা কৰি আছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আপোনালোকে দেখা পাব যে আমাৰ এই সোণোৱাল পৰম্পৰাত এই যে লখিমী সবাহৰ এটা গভীৰ তাৎপৰ্য আছে বুলি আমি বিশ্বাস কৰোঁ। গতিকে এই পৰম্পৰাটো আমি ভৱিষ্যত দিনলৈ আমি জীয়াই ৰাখিব বিচাৰিছোঁ। আৰু আমাৰ মাজত এই পূজা ভাগিলৈ বা এই সভাখনলৈ আমাৰ অসমৰ সন্মানীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰদ্ধা বিমল বৰাদেৱ আমাৰ মাজত আহি উপস্থিত হ'লেই আমি ঔফুলীয়াবাসীৰ লগতে আমাৰ সমূহ ৰাইজৰ পৰা আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চয় কোৱাৰ প্ৰয়োজন যে লখিমী সবাহৰ সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে, বয়োজ্যেষ্ঠ ব্যক্তি আছে। স্বাগতম জনাইছোঁ। অকণমান জানিবলৈ বিচাৰিম আপোনালোকৰ এই লখিমী। হয়, আমাৰ এই লখিমী সভাভাগী আমাৰ সোণোৱালসকলে বৈষ্ণৱত শৰণ লোৱাৰ প্ৰাক মুহূৰ্তত তেতিয়াৰ পৰাই আমাৰ এই লখিমী সভাভাগী প্ৰচলিত হৈ আহি আছে। আৰু সেইমতে এতিয়া যেনেকৈ ঔ হৰি ঔ ৰাম আশীৰ্বাদবিলাক দিয়া হয়, পূৰ্বতে কিন্তু ঔ হৰি ঔ ৰাম আশীৰ্বাদ ভাগি দিয়া নহৈছিল। আৰু এতিয়া পৰিৱৰ্তনৰ ধামখুম ইয়াত পৰি আমাৰ লখিমী সভাভাগীৰ যিখিনি পুৰাতন যিখিনি ঐতিহ্য, এই পুৰাতন ঐতিহ্য বহুতো হেৰাই যাব, কালৰ বুকুত হেৰাই যাব খুজিছে। আৰু এনেধৰণে যদি কালৰ বুকুত আমাৰ যিখিনি পুৰাতন ঐতিহ্য, সেই ঐতিহ্যবিলাক যদি হেৰাই যায়, এটা সময়ত আমাৰ যিটো পুৰাতন যিটো চৰিত্ৰ, সেই চৰিত্ৰটো এটা সময়ত নাইকিয়া হ'ব বুলি অকণমান আমি ভাবিবৰ থল আছে। সেইকাৰণে আমি সদৌ সোণোৱাল ৰাইজক এটাই আহ্বান জনাব বিচাৰোঁ, যাতে অনাগত দিনবিলাকত আমাৰ যিটো লখিমী সবাহৰ যিটো উলহ মালহেৰে আমি উদযাপন কৰোঁ, লখিমী সবাহৰ লখিমীৰ 9 ভনী হাকলা দৈ, ফাকলা দৈ, চেং দৈ, বেং দৈ, দোন দৈ, এনেকৈ আমাৰ লখিমীৰ 9 ভনীক লখিমী আইৰ লগতে আমি আদৰোঁ। আৰু
তেনেধৰণেৰে পূৰ্বৰ পৰা এইধৰণে এইবিলাক চলি আহি আছে। কিন্তু কালৰ বুকুত আমাৰ কিছুমান যিখিনি পুৰাতন ঐতিহ্য সেই ঐতিহ্যবিলাক হেৰাই যাব নেকি, এইখিনি কথা আমি অলপ ভয় খাবলগীয়া হৈছে। আৰু লগতে এইটো এটা কথা, আমাৰ সোণোৱালসকলে আমাৰ লখিমী সবাহৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী, যেনেধৰণে ধৰক বিভিন্ন গছৰ ডাল, পাত, আগ, ফল মূল এইবিলাক প্ৰয়োজন হয়। আৰু সেইখিনি আজিৰ যুগত আমাৰ যিখিনি সেউজী ধৰণী বৰ্তমান নাইকিয়া হ'বলৈ ধৰিছে, গতিকে এইবিলাক ৰক্ষাৰ্থে আমি সম্পূৰ্ণ চেষ্টা কৰা দেখা যায়। গতিকে আমি আহ্বান জনাব বিচাৰিম যে আমাৰ সোণোৱালসকলক যাতে আমাৰ লখিমী সবাহৰ জৰিয়তে আৰু সোণোৱালৰ যিখিনি যেনেধৰণে ক্ষীণ ভঙা পূজা এইবিলাকো আছে, সেইবিলাকতো আমাৰ প্ৰকৃতিৰ বুকুত যিখিনি আমি কেঁচা বস্তুবিলাক পাওঁ, গছ গছনি ফল মূল পাওঁ, সেই সকলোবিলাক ৰক্ষা কৰিবৰ কাৰণে আমাৰ সোণোৱালসকলে সদায় চেষ্টা কৰি আহিছে আৰু চেষ্টা কৰি যাব। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ সোণোৱাল কছাৰী লোকসকলৰ অন্যতম কৃষ্টি সংস্কৃতি এই লখিমী সবাহক লৈ দেখা গৈছে ঔফুলীয়া গাঁৱত ব্যাপক উৎসাহ উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছে লখিমী সবাহ। আৰু গাঁৱৰ পুৰুষ মহিলা জ্যেষ্ঠ অথবা কণ কণ মইনাসকলৰ পৰা জ্যেষ্ঠলৈকে সকলো ওলাই অহা পৰিলক্ষিত হৈছে। পৰম্পৰাগত এই লখিমী সবাহক লৈ এতিয়া ঔফুলীয়া গাঁৱত দেখা গৈছে সোণোৱাল কছাৰী লোকসকলৰ মাজত ব্যাপক উৎসাহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।